পঞ্চায়েত প্ৰতিনিধি হাই হাই পঞ্চায়েত প্ৰতিনিধি হাই হাই পঞ্চায়েত প্ৰতিনিধি হাই হাই আমাৰ নিচনপুৰ বেলডুবি জিপি ৰাস্তাটো সোনকালে ঠিক কৰি দিব লাগে দিব লাগে আজি দিনৰ ভিতৰতে ঠিক কৰি দিব লাগে। হয়, আপোনালোকে নিশ্চয়কৈ শুনিছে, এয়া আছিল নস্কৰা জামাদাৰহাট ব্লকৰ অন্তৰ্গত বেলডুবি নিচিনপুৰ পঞ্চায়ত। অটো চালক আৰু টেম্পো চালক যিসকল আছে তেওঁলোকে আজি অনশনত বহিছে নিচিনপুৰ মথাউৰি তিনিআলিত। ইয়াত ৰাস্তাৰ এনেকুৱা দুৰৱস্থা হৈ গৈছে, মানুহ বাটপথে ভৰিৰে খোজকাঢ়িব নোৱাৰা হৈ গৈছে। যিসকল টেম্পো চালক আৰু অটো চালক এইসকল যে আজি অনশনত বহাৰ এটাই কাৰণ, সমাগত বকৰি ঈদ। এই ঈদত তেওঁলোকে গাড়ী চলাব আৰু পেচেঞ্জাৰক লৈ আহিব। সেই পইচাৰে তেখেতে গাড়ীৰ কিস্তি জমা দিব। তেওঁলোকে নিজৰ গাড়ীৰ মাহিলী কিস্তি জমা দিব নোৱাৰি ৰাস্তাৰ দুৰৱস্থা চাই আজি অনশনত বহিব লগা হৈছে। আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ যত্ন কৰিম যে এওঁলোকৰ গাড়ীৰ কিস্তি কিমান কিস্তি বাকী আছে। হয়, কিমান দিন ধৰি আপোনালোকে কিস্তি দিব পৰা নাই? আমাৰ 2 মাহৰ বিগত 3 মাহৰ পৰা ৰাস্তাটো বেয়া হৈ আছে। 3 মাহৰে আমাৰ EMI ফেল পৰি আছে। গাড়ী ইয়াত মিনিমাম গাড়ী আপোনাৰ 60+ গাড়ী আছে। ইমানবোৰ গাড়ীৰ কিস্তি দিব পৰা নাই ৰাস্তাৰ কাৰণে। কাৰণ গাড়ী চলাব নোৱাৰিলে কিস্তি নদিব ক'ৰ পৰা? কিস্তি দিয়াৰ এটাই উপায়, ৰাস্তাত ভাল হ'লে গাড়ী চলালেহে EMI-খিনি দিব পাৰিব। অনশনত বহিছে কিহৰ কাৰণে? এনেকুৱাকৈ ৰাস্তাত জাম কৰি বহিছে টেম্পো চালকসকল। হয়, আজি বিগত 3 মাহৰ পৰা আমাৰ মেৰত্তাৰিৰ পৰা জলেশ্বৰৰ যিটো মূল ৰাস্তাটো আমাৰ কাম কৰি আছিল। কাম কৰি থকা অৱস্থাত কাম মাজতে এৰি দিয়াৰ পিছত ৰাস্তাটোৰ এনেকুৱা অৱস্থা কৰি থৈছে যে আমি তাতে অহা যোৱা কৰিবলৈ নোৱাৰোঁ। ৰাতি বেৰাতে এটা বেমাৰী আহিলে লৈ যাব নোৱাৰোঁ। ইমানবোৰ পিলপিলি চালক আছে, পিলপিলি চলাব নোৱাৰে। সিহঁতে পিলপিলিৰ ওপৰতে নিৰ্ভৰ কৰি থাকে। হয়, এই কাম যে কৰি আছে ঠিকাদাৰে, আপোনালোকে এই মথাউৰিৰ কাম কৰাৰ পিছত আপোনালোকৰ বিকল্প এটা ৰাস্তা উলিয়াই দিয়া নাই নেকি? নাই, এতিয়ালৈকে দিয়া নাই। আমাৰ মূল যিটো ৰাস্তা আছে, মূল ৰাস্তাৰ বিপৰীতে এটা ভিতৰুৱা ৰাস্তা আছিল। কিন্তু সেই ভিতৰুৱা ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে, তাতে কোনো মানুহতো গাড়ী বাদ দিয়ক, কিন্তু মানুহ খোজকাঢ়িও যাব নোৱাৰে। এনেকুৱা বেয়া অৱস্থা। সেইকাৰণে আপোনালোকে অনশনত বহিছে নেকি যে এই ৰাস্তাৰ কাম মেৰামতি হ'ব লাগে? এইটো ৰাস্তা ইমিডিয়েটলি আমাক আজি দিনৰ ভিতৰতে আমাক ক্লিয়াৰ কৰি দিব লাগে। কাৰণ মানুহৰ বহুত বেগত পৰি আছে। ইমান এটা ভিতৰুৱা অঞ্চলত এটা পুৰা অঞ্চল এটা নিৰ্ভৰ কৰে এটা ৰাস্তাৰ ওপৰত। এই অঞ্চলটোৰ মানুহবোৰে কি কৰিব? মানুহবোৰ এনেকুৱা অৱস্থা হৈছে যে না খোজকাঢ়ি যাব পাৰে, আপুনি গাড়ীৰ ওপৰতো যাব নোৱাৰে, একো কৰিব নোৱাৰে। হয় হয়, আপোনালোকে নিশ্চয়কৈ শুনিছে, এইটো কি আপোনালোকৰ কি পঞ্চায়তৰ ৰাস্তা নেকি? এইটো আমাৰ পঞ্চায়তৰ ৰাস্তা। আপোনালোকে কি কয়, পঞ্চায়তৰ প্ৰেচিডেণ্টক কি ক'ব? পঞ্চায়তৰ প্ৰেচিডেণ্টক মই এটাই অনুৰোধ জনাব যে ৰাস্তাটো আমাক সোনকালে ক্লিয়াৰ কৰি দিব লাগে। সোনকালে আজি দিনৰ ভিতৰতে আমাক ৰাস্তাটো আমাক যেনেকৈ নহওক ক্লিয়াৰ কৰি ওলাই দিব লাগে। পঞ্চায়ত প্ৰতিনিধি হাই হাই পঞ্চায়ত প্ৰতিনিধি হাই হাই পঞ্চায়ত প্ৰতিনিধি হাই হাই আমাৰ নিচনপুৰ বেলডুবি জিপি ৰাস্তাটো সোনকালে ঠিক কৰি দিব লাগে আজি দিনৰ ভিতৰতে ঠিক কৰি দিব লাগে। নস্কৰা জামাদাৰহাট ব্লকৰ অন্তৰ্গত বেলডুবি নিচিনপুৰ পঞ্চায়ত। অটো চালক আৰু টেম্পো চালক যিসকল আছে তেওঁলোকে আজি অনশনত বহিছে নিচিনপুৰ মথাউৰি তিনিআলিত। ইয়াত ৰাস্তাৰ এনেকুৱা দুৰৱস্থা হৈ গৈছে, মানুহ বাটপথে ভৰিৰে খোজকাঢ়িব নোৱাৰা হৈ গৈছে। যিসকল টেম্পো চালক আৰু অটো চালক এইসকল যে আজি অনশনত বহাৰ এটাই কাৰণ, সমাগত বকৰি ঈদ। এই ঈদত তেওঁলোকে গাড়ী চলাব আৰু পেচেঞ্জাৰক লৈ আহিব। সেই পইচাৰে তেখেতে গাড়ীৰ কিস্তি জমা দিব। তেওঁলোকে নিজৰ গাড়ীৰ মাহিলী কিস্তি জমা দিব নোৱাৰি ৰাস্তাৰ দুৰৱস্থা চাই আজি অনশনত বহিব লগা হৈছে। আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ যত্ন কৰিম যে এওঁলোকৰ গাড়ীৰ কিস্তি কিমান কিস্তি বাকী আছে। হয়, কিমান দিন ধৰি আপোনালোকে কিস্তি দিব পৰা নাই? আমাৰ 2 মাহৰ বিগত 3 মাহৰ পৰা ৰাস্তাটো বেয়া হৈ আছে। 3 মাহৰে আমাৰ EMI ফেল পৰি আছে। গাড়ী ইয়াত মিনিমাম গাড়ী আপোনাৰ 60+ গাড়ী আছে। ইমানবোৰ গাড়ীৰ কিস্তি দিব পৰা নাই ৰাস্তাৰ কাৰণে। কাৰণ গাড়ী চলাব নোৱাৰিলে কিস্তি নদিব ক'ৰ পৰা? কিস্তি দিয়াৰ এটাই উপায়, ৰাস্তাত ভাল হ'লে গাড়ী চলালেহে EMI-খিনি দিব পাৰিব।